গৈ মায়ে অথনি কোৱা নাছিলে জানো কাইলৈ আলহীক কিবা পিঠাকেইটা বনাবলৈ যা বনাগৈ চাবলৈ আহিব তোক আৰু পিঠা বনাব লাগে মই দেখোন জানই মই এইবোৰ পিঠা চিঠা ভালকৈ বনাব নাজানো গতিকে তয়ে বনা তই ইমান ধুনীয়াকৈ বস্তুবোৰ বনাব জানো গতিকে তয়ে বনাচোন খাই ভাল পাব আলহীয়ে কি কিহৰ লেকচাৰ মাৰি আছ তোক মই অথনিতে পিঠাকেইটা বনাবলৈ কোৱা নাছিলোঁ জানো মা বনাম গৈ ৰ'বা তুমি চিন্তা নকৰিবা মই সকলোবোৰ বনাই থ'ম নহয় ডলি তই চাদৰ মেখেলা এযোৰ উলিয়াই ধুনীয়াকৈ ইস্ত্ৰি কৰি থবি ভালদৰে কাপোৰযোৰ পিন্ধিবি জধং মধংকৈ নিপিন্ধিবি কিন্তু তোৰ একো কামতে লাগবান নাই মানুহ ঘৰে চাবলৈ আহিব ভালকৈ দেখা দিবি মানুহৰ আগত হ'ব দিয়া চিন্তা কৰিব নালাগে তুমি আৰু কোনোবা দিনা মোক ভাল কাম কৰা দেখা নে সঁচা কথা ক'লে গাত লাগে হা সঁচা কথা ক'লে গাত লাগে আৰু ভণ্টি শুন সৰুৰ পৰা তই মোৰ পৰা যিহে বস্তুবোৰ কাঢ়ি লওঁ এইবাৰ মোৰ প্ৰথম চাবলৈ অহা দৰাটোকো কাঢ়ি নল'বি আকৌ কৈ দিলোঁ বা তই মোক কি কৈছ এইবোৰ মই কি তোৰ দৰাটো কাঢ়ি ল'ম সৰুতে ভাল লগা বস্তুটো কাঢ়ি লোৱাটো বেলেগ কথা বস্তু আৰু এনেকৈ মানুহৰ মাজত বহুত পাৰ্থক্য আছে তই মোক এইষাৰ কথা ক'ব পাৰিলি হা মই তোক চাবলৈ অহা দৰাটো কাঢ়ি ল'ম কি যে কথাবোৰ কওঁ নহয় মই কিন্তু এনেকুৱাবোৰ কথা কৈ বহুত বেয়া পাওঁ হয় দেই তই যি টি কথাবোৰ কিয় কৈ থাক বাৰু হা ধেমালি কৰিছোঁ দে বেয়া পাব নালাগে যা হ'ব যা মোৰ হ'বলগীয়া অঞ্জনৰ কাৰণে পিঠা বনাগৈ যা বনাওঁগৈ দুইজনী মিলিজুলি বনালে সোনকালে হ'ব পিঠা আৰু লাডুকেইটা বনাই থ'লে আজৰি আৰু কিন্তু আজি বৰ ধুনীয়া লাগিছে দেই পাটৰ সাজযোৰে একেবাৰে গিলি পেলাইছে তোক আজি এই দৰাই তোক লৈ নগ'লেই হ'ল আৰু পাই সেই দুজনী কি যে কথাবোৰ কওঁ নহয় হ'ব এতিয়া ব'ল আলহী ওচৰলৈ আকৌ এবাৰ ওলাই যা আকৌ তামোলৰ পতাটো লৈ ব'ল চাহকণ দিলি আৰু আহিলিহে মানুহে আকৌ মই বেছিকৈ লাগি থকা দেখি মোকেই কইনা বুলি ভাবিব পাই এইটো তাকেই ভাবি আছোঁ তই মোৰ বস্তুবোৰ কাঢ়ি লোৱাত এক্সপাৰ্ট নহয় তই আকৌ এবাৰ মোৰ দৰাটো কাঢ়ি ল'বি বুলি মোৰ ভয়ে লাগি আছে তই মানে আকৌ এইবোৰ কথা উলিয়ালি হা হ'ব যা তোৰ দৰা ওচৰলৈ মই নাযাওঁৱেই তয়ে যা সেই যদি ধেমালিহে কৰিছোঁ ব'ল দুইজনী যাওঁ ব'ল না মোৰ অকলে যাবলৈ লাজ লাগিব নহয় তোমালোকেতো আমাৰ ঘৰৰ বিষয়ে সকলোবোৰ গম পাই আহিছে সৰুৰ পৰা এই ছোৱালী দুজনী দেউতাক নোহোৱাকৈ অকলশৰে ডাঙৰ দীঘল কৰিলোঁ দেউতাকৰ পেঞ্চনৰ টকাকেইটাৰে যেনে তেনে ঘৰখন চলোৱাৰ লগতে সিহঁত দুজনীক পঢ়া শুনাও কৰিলোঁ এতিয়া ছোৱালী দুজনীক বিয়া দি ভাল ঘৰলৈ উলিয়াই দিব পাৰিলে মই শান্তি পাম আৰু হয় আমি সকলোবোৰ জানি বুজি আহিছোঁ আপোনালোকৰ ঘৰলৈ আপোনালোকৰ কথাবোৰ বাৰু আমি আগতেও গম পাইছিলোঁ কিন্তু এতিয়া আমাৰ কথা কওঁ শুনক এইটো মোৰ ভাগিন মলয় তাক মই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিছোঁ দেউতাক সৰুতে ঢুকোৱাৰ পাছত বাইদেউক শাহুৱেকে বৰ অত্যাচাৰ কৰিছিল সেই তেতিয়াই তাইক ঘৰলৈ লৈ আহিলোঁ আৰু সিহঁত দুটাৰ স্বাৰ্থতে মই মোৰ নিজৰ বিয়াখনো নাপাতিলোঁ এতিয়া মোৰ ঘৰৰ সকলো সা সম্পত্তি মলয়ৰ নামত কৰি দিবলৈ ওলাইছোঁ আৰু তাক বিয়াখন পাতি দিব পাৰিলে ময়ো শান্তি পাম আৰু হওক দিয়ক আপুনি যে আপোনাৰ বাইদেউৰ কাৰণে ইমানখিনি ত্যাগ কৰিলে সেয়া বহুত ডাঙৰ কথা আজিকালি কোনো মানুহেই তেনে কাম কৰিব নোৱাৰে হয় দিয়ক বৰ কষ্টত আছিলোঁ সি মোক ঘৰৰ পৰা লৈ নহা হ'লে মই হয়তো সেইখন ঘৰত আজি মৰি মোৰ হাড়ত বন গজিলেহেঁতেন আৰু আমাৰ দুটা ঘৰলৈ অনাৰ পাছত সি নিজেও বিয়াখন নাপাতিলে দেখিছেনে চিৰদিন অকলশৰেই থাকি গ'ল আৰু এইবোৰ কথা হ'ল আৰু এতিয়া আকৌ আমি মেইন কথালৈ এতিয়া আমাৰ বাৰু কইনাজনী খুব পচন্দ হৈছে কিন্তু আমাৰ দৰাই বা কি কয় দৰাৰ বা কইনা পচন্দ হৈছে নে নাই দৰাৰ মুখেৰে কিবা এটা শুনিলে ভাল হয় আৰু তেতিয়াহে আমি আৰু আগবাঢ়িব পাৰিম আৰু দুইটাই ধুনীয়াকৈ কথা বতৰা পাতি ল'লেও ভাল হ'ব মামা মোৰো কইনা বহুত পচন্দ হৈছে তেতিয়াহ'লে আমি আৰু এতিয়া বিয়নী বুলি মাতিবই পাৰোঁ নে কি কয় বিয়নী হয় দিয়ক ল'ৰাই ছোৱালী পচন্দ কৰিছে যেতিয়া আৰু এতিয়া আমি আগবঢ়াই ভাল ঠিকেই কৈছে ল'ৰা ছোৱালী পচন্দ কৰিলে যেতিয়া আৰু এতিয়ানো আমাৰ কি কাম এতিয়া আৰু আমি আগৰ কৰিবলগীয়া কামবিলাক কৰাতহে বল আৰু পাই কিন্তু এটা কথা মোৰ ছোৱালী পচন্দ হৈছে হয় মই কিন্তু ডলিক পচন্দ কৰা নাই পংখীকহে পচন্দ কৰিছোঁ তই কি কৈছ এইবোৰ হা তই গম পাইছনে তই ডলিকহে চাবলৈ আহিছ তই পংখীক পচন্দ কৰিছ বুলি ক'লে কি হ'ব মই সেইবোৰ একো নাজানো মামা মোৰ পংখীক দেখাৰ লগে লগে পচন্দ হ'ল গতিকে মই যদি বিয়া কৰাব লাগে তেতিয়াহ'লে মই পংখীকে বিয়া কৰাম মোক বেয়া নাপাবা যদি পংখীক বিয়া কৰাবলৈ নিদিয়ে তেতিয়াহ'লে মই বিয়াই নাপাতোঁ এইবোৰ তুমি কি কৰিলা তুমি চাবলৈ আহিছা ডলিক আৰু পচন্দ কৰিলা পংখীক তুমি এইবোৰ কি কৰিলা হয়নে হয় দে তই এইবোৰ কি কৰিলি হা তই চাবলৈ আহিছিলি এজনীক আৰু পচন্দ কৰিলি এজনীক হা কি কৰিলি তই এইবোৰ মা খুৰীদেউ আপোনালোকে মোক যি বুলি ভাবে ভাবক কিন্তু নাজানো পংখীক দেখাৰ লগে লগে
মোৰ কি হ'ল মোৰ পংখীকহে ভাল লাগিছে গতিকে আপোনালোকে যদি অনুমতি দিয়ে মই পংখীকহে বিয়া কৰাব বিচাৰোঁ নাই নাই এনে হ'ব নোৱাৰে বাইদেউৰ মনত আঘাত দি মই কেতিয়াও বিয়াত বহিব নোৱাৰো বৰ ডাঙৰ কথা হ'ল নহয় এতিয়া কি হ'ব এতিয়া ৰজাই ভাল দেখে যাক আৰু ভেটিও নালাগে নহয় তাক এতিয়া আমি কি কৰিম আৰু হেৰি বিয়নী আপোনাক বিয়নী বুলি সম্বোধন কৰিলোৱেই গতিকে আপুনি বেলেগ কথা চিন্তা কৰিব নালাগে দিয়ক ডলিৰ বাবে আপুনি আৰু ল'ৰা পাব পংখীক যেতিয়া মলয়ে পচন্দ কৰিছে আপুনি পংখীৰ লগতে মলয়ৰ বিয়াখন হ'বলৈ দিয়ক মলয়ৰ দৰে ভাল ল'ৰা এটা কিন্তু দ্বিতীয়বাৰ বহুত বিচাৰিলেও নাপাব আপুনি কথাবোৰ এবাৰ ভাবি চাওক কি কৰে নাজানো মই কি কৰোঁ মোৰ মাথাই দেখোন একো কামেই নকৰা হৈছে ডাঙৰ ছোৱালীজনী দেখিলে নহয় কেনেকৈ সোমাই গুচি গ'ল ডাঙৰ ছোৱালীজনী থাকোঁতে মই বাৰু সৰুজনীক কেনেকৈ বিয়া দি উলিয়াই দিওঁ পিছত তাইৰ বিয়া হ'বলৈ অসুবিধা হ'ব নহয় মানুহে হাঁহিব বাইকজনী থাকোঁতে ভনীয়েকজনীক বিয়া দিলে বুলি মই কি কৰোঁ বিবুদ্ধিত পৰিছোঁ আইজনীও তুমি এবাৰ কথাবোৰ ভালদৰে ভাবি চাবাচোন দেই তোমাক পচন্দ কৰিছে যেতিয়া সি তোমাক সদায় সুখত ৰাখিব তোমাৰ বাৰ কাৰণে আৰু ল'ৰা পাব নহয় তোমালোকে চিন্তা কৰিব নালাগে সেইবোৰ বিষয় লৈ আইজনী তুমি চিন্তাই নকৰিবা তোমাক মই মোৰ ছোৱালীৰ দৰে ৰাখিম তুমি মোৰ ঘৰত বোৱাৰী হৈ থাকিব নালাগে তুমি ছোৱালীৰ দৰে থাকিব পাৰিবা মই আপোনালোকক একো কথা দিব নোৱাৰিম এতিয়া মই অলপ ভাবিব লাগিব মোক অলপ সময় দিয়ক ডাঙৰ ছোৱালীজনীয়ে চাগে কি কৰি আছে তাৰো হিচাপ নাই তাইকো বুজাব লাগিব আপোনালোকক মই ফোনৰ যোগেদি খবৰটো জনাম তাৰপিছতহে আমি বাকীবোৰ কথা বতৰা পাতিম প্ৰথমে মোক অলপ আপোনালোকে সময় দিয়ক নিশ্চয় নিশ্চয় আপুনি সময় লওক ভাবিবৰ কাৰণে আপুনি সময় লওক নভবা নিচিন্তাকৈ আপুনি একো কৰিব নালাগে হয় দিয়ক মায়ে ঠিকেই কৈছে আমাক ভাবিবলৈ আপোনালোকে অলপ সময় দিয়ক তাৰপাছতে আমি কি সিদ্ধান্ত লওঁ আপোনালোকক জনাম বাৰু তেতিয়াহ'লে এতিয়া আমি গৈহে থাকোঁ আপোনালোকে খবৰ দিব বুলি আমি আশাৰে বাট চাই ৰ'ম কিন্তু নিশ্চয় জনাম কিয় নজনাম বাৰু বাৰু তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ দুজনীক ভাল মানুহে ঘৰলৈ উলিয়াই দিব পাৰিলে মই অন্তত শান্তিত মৰিব পাৰিম এতিয়া ল'ৰাবোৰ ভাল ল'ৰাটো পায়ো এতিয়া হাততে হেৰুৱাব লাগিব হ'ব তুমি মোক বুজাব নালাগে মা ভনীয়েকক দিয়াৰ পাছত মানুহে মোৰ বিষয়ে কি আলোচনা কৰিব সেয়া তোমাক নকলেও হয়তো বুজিবা মই আপত্তি নকৰোঁ দিয়া ভাল ল'ৰা এটা পাইছা যেতিয়া ভণ্টিক পচন্দ কৰিছে যেতিয়া দি দিয়া মোৰ একো আপত্তি নাই মা তোৰ সঁচাকৈ আপত্তি নাই হা তোৰ এইখাৰ কথা শুনি মই যে কিমান শান্তি পাইছোঁ তোক বুজাব নোৱাৰোঁ ভাল ল'ৰাটো হেৰুৱাব মই বিচৰা নাছিলোঁ গতিকে মই মনতে ভাবিছিলোঁ যদি তই মান্তি হ তেতিয়াহ'লে ভনীয়েৰৰ বিয়াখন তাইৰ লগত সুকলমে হৈ যাওক তাৰপাছত তোৰ বাবে বেলেগ ল'ৰা দেখাম তই চিন্তা কৰিব নালাগে তই কেতিয়াও ঘৰত বহি হৈ থাকিব নালাগে নাই মা বাৰ আপত্তি নাথাকিব পাৰে কিন্তু মোৰ আপত্তি আছে মই বাৰ মনত কষ্ট দি সেই ল'ৰাজনৰ লগত বিয়া হৈ যাব নোৱাৰোঁ নাই মই কেতিয়াও মানি নলওঁ হ'ব দে ভণ্টি মাৰ কাৰণে অন্তত তই সেই ল'ৰাজনৰ লগত বিয়া হ'বই লাগিব কাৰণ ল'ৰাটো বহুত ভাল বেলেগ মানুহৰ মুখেৰে শুনিছোঁ গতিকে মায়ে আমাক এখন ভাল ঘৰলৈ উলিয়াই দিব বিচাৰে ল'ৰাটোৱে তোক পচন্দ কৰিছে যেতিয়া তই কোনো পধ্যে অমান্তি হ'ব নোৱাৰ তই বিয়া হ'বই লাগিব হ'ব তহঁতে যদি তাকেই ভাবিছ মোৰ কোনো আপত্তি নাই মায়ে যদি ইয়াতে শান্তি পায় মোৰ কোনো আপত্তি নাই ডলি আইজনীও তই যে কথাবোৰ বুজি পালি মোৰ যে বহুত আনন্দ লাগিছে জাননে তই যে ইমান সহজতে বুজি পাবি মই ভবাই নাছিলোঁ আজি মই তেওঁলোকক খবৰ দিম আৰু বিয়াৰ কাৰ্যসূচীবোৰ আগবঢ়াব লাগিব সোনকালে তেওঁলোকে সোনকালে বিয়াখন হোৱাটো বিচাৰিছে যে তেওঁলোককে ভাল খবৰটো অতি সোনকালে দি দিবগৈ লাগিব মই হ'ব যোৱা দি দিয়াগৈ ভাল খবৰটো এতিয়া আমি ভণ্টিৰ বিয়াৰ বাবেহে যোজা চলাব লাগিব
মলয় এজন বহুত ভাল ল'ৰা তোক বহুত সুখত ৰাখিব আৰু মোমাইকটো দেখিছ ভাগিনীয়েকৰ সুখৰ বাবে বিয়াই নাপাতিলে আৰু মাকজনী কিমান সাদৰি দেখিছনে তোক একেবাৰে জীয়ৰী দৰে ৰাখিব তই একো চিন্তা নকৰিবি যদি আহ কাপোৰখন চলাই লহি আহ মা ব'লা ভণ্টি তই ভাল কাম নকৰিলি মই কেৱল মাৰ মুখলৈ চাই তোৰ বিয়াত সন্মতি দিছোঁ কিন্তু মোৰ বুকুত যিকুৰা জুই জ্বলিছে নহয় সেই জুইকুৰা মই তোৰ বুকুতো জ্বলাম তই মোৰ বস্তুবোৰ সৰুৰ পৰা কাঢ়ি লৈ এতিয়া তই মোৰ দৰাটো কাঢ়ি ললি হা তোক মই ইয়াৰ শেষ নিশ্চয় দিম তই মাথো সময়লৈ অপেক্ষা কৰ তই মোক দিয়া কষ্টৰ ফল ভুগিব লাগিব তোৰ বাবে মোৰ প্ৰতিটো ভাল পোৱা বস্তু মই হেৰুৱাব লাগে বায়েকক চাবলৈ আহি ভনীয়েকক পচন্দ কৰাৰ বাবে বায়েক ডলিৰ খঙত অগ্নিশৰ্মা হ'ল তাই মাক আৰু ভনীয়েকৰ আগত তাইৰ সেই খঙাল মনটো নেদেখুৱাই ভনীয়েকৰ বিয়াত তাই সন্মতি দিলে কিন্তু তাই মনে মনে স্থিৰ কৰিলে যে তাই ভনীয়েকৰ সংসাৰখন ভাঙি শেষ কৰি দিব তাই বাৰু এতিয়া কি কৰিব আহকচোন চাওঁ তোক দেখি আজি সঁচাই মোৰ হিংসাই লাগিছে ইমান ধনী ঘৰলৈ বিয়া হলি এতিয়া এইখন ঘৰৰ সম্পত্তিৰ মালিকনী তই হবি বাহ তই বিৰাট সুখত আছ নহয়নে ধেত বা তই যে কি কথাবোৰ ক মই বিয়া হৈ অহাৰ পাছত তই আমাৰ ঘৰলৈ প্ৰথমবাৰ আহিছ ইয়াতে কথা পাতি থাকিবি নে ভিতৰলৈ যাবি বল ভিতৰলৈ বল তাৰ পাছত কথা পাতিম ৰচোন ভিতৰলৈ গ'লে সকলোবোৰ কথা পাতিব নোৱাৰি নহয় তোৰ শহুৰ আৰু মোমাইৰে শহুৰ আৰু তোৰ হাজবেণ্ডো থাকিব নহয় সেইটো কাৰণে ইয়াতে পাতি লৈছোঁ অলপ কথা বল বাৰু ভিতৰলৈকে ভিতৰতো পাতিব পাৰিবি নহয় তোক মই ঘৰৰ সকলোবোৰ দেখুৱাম কিমান যে দামী দামী বস্তু আছে নহয় জীৱনত নেদেখা বস্তু দেখিছোঁ আৰু জাননে বল গৈছোঁ বল তোৰ গোটেই ঘৰখন মই চাবই লাগিব কাৰণ তোৰ ঘৰখনত মই জুই লগাব লাগিব নহয় তই কি ভাবিছ মোৰ বুকুত জীয়া জুই জ্বলাই তই এই ধনী ঘৰলৈ বিয়া হৈ তই একেবাৰে ৰাণীৰ দৰে জীৱন যাপন কৰিবি হা আৰু মই ঘৰত তোৰ বায়েৰজনী হৈ তিলকৈ মৰি আছোঁ তোক মই হেঁকা দিহে এৰিম বাহ সঁচাকৈ এই ঘৰখনত দেখোন সা সম্পত্তিৰে ভৰপূৰ এইখন ঘৰৰ মই বোৱাৰী হ'লোহেঁতেন এই সম্পত্তিৰ মালিকনী মই হ'লোহেঁতেন কিন্তু মোৰ সুখখিনি মোৰ ভণ্টিয়ে কাঢ়ি ল'লে কিন্তু মই কেতিয়াও বহি নাথাকোঁ ময়ো ইয়াৰ উচিত ব্যৱস্থা কৰিবই লাগিব মই এইখন ঘৰৰ মালিকনী হ'ম মই এইখন ঘৰৰ মালিকনী হ'ম ডলি তুমি বোলে কেতিয়াবাই পালাহি মই এইমাত্ৰ অফিচৰ পৰা আহিছোঁহে কথাটো গম পাই তোমাক মাত এষাৰ দিবলৈ আহিলোঁ আপুনি আহিলে মোৰ অলপ সময় হ'ল চাহ তাহ খাই মই আজৰি হ'লোঁ ভণ্টি ভাতত লাগি আছে সেইটো কাৰণে মই ইয়াতে বহি আছোঁ আৰু আপোনালোকৰ ঘৰখন চাইছোঁ হয় নেকি ভালে কৰিলা দিয়া তুমি আহিলা তাইও মনটো এইকেইদিন মাৰি আছিলে যিমান যি হ'লেও নতুনকৈ বিয়া হৈ আহিছে যেতিয়া ঘৰখনলৈ মনত পৰে দিয়াচোন তুমি এতিয়া আহিছা যেতিয়া দুদিনমান থাকি যোৱা আৰু ভণ্টিৰ ঘৰত হয় মই তাকেই ভাবি আহিছোঁ দুদিনমান থাকিম বুলি পিছে আপুনি এতিয়া একেবাৰে অফিচৰ পৰা আহিল নে আকৌ যাব যদি বেয়া নাপায় আপোনালোকৰ পাছফালে পাৰ্কখনলৈ মোক এবাৰ লৈ যাব নেকি বৰ ভাল লাগিছে কিন্তু মোৰ অকলশৰে যাবলৈ ভয় লাগিছে নিশ্চয় কিয় লৈ নাযাম বাৰু ৰ'বা মই অলপ ফ্ৰেছ হৈ লওঁ তাৰ পাছত আহি আছোঁ তোমাক আমাৰ পিছফালে পাৰ্কখনলৈ লৈ যাম বৰ ধুনীয়া পৰিৱেশ জানানে আৰু ঠিক আছে যাওক তেতিয়াহ'লে আপুনি সোনকালে ফ্ৰেছ হৈ আহক কেনেকুৱা লাগিছে আমাৰ পাৰ্কখন তোমাৰ বৰ ধুনীয়া এটা পৰিৱেশ নহয়নে বাৰু মই যে ইয়াত থাকিলে কিবা এটা শান্তি পাওঁ জানা সঁচাই প্ৰাকৃতিক পৰিৱেশটো ইমান শান্তিময় ইমান ভাল লাগিছে মোৰ ইয়াত থাকি ইয়াৰ পৰা যে নাযাম একলৈকো সেনেকুৱা লাগিছে ইমান ধুনীয়া পৰিৱেশ মই আগতে কেতিয়াও দেখা নাছিলোঁ আপোনালোকৰ ঘৰৰ চৌপাশটোৱে বৰ ধুনীয়া সঁচাকৈ থেংক ইউ দেই এই সকলোবোৰ মোৰে আইডিয়া ময়ে এনেকৈ বনাইছোঁ অফিচৰ পৰা আহি প্ৰায়ে মই ইয়াতে বহি চাহ একাপ খাওঁ আৰু সময় পাৰ কৰোঁ বৰ ভাল লাগে মোৰ এই সময়কণ পিছে মোৰ হ'লে আপোনাৰ লগত দুটামান কথা পাতিব লগা আছিল সেয়েহে আচলতে মই আপোনাক এইফালে মাতি আনিলোঁ হয় নেকি কি কথা পাতিব আছিল কোৱাচোন বাৰু মানে আপুনি যে বিয়া বাৰু নকৰাকৈ থাকিল নিজকে কেতিয়াও অকলশৰীয়া অনুভৱ নকৰেনে কি কৰিবা অকলশৰীয়া অনুভৱটো কেতিয়াবা হয় তথাপিও বাইদেউ আৰু ভাগিনটোৰ কষ্ট হয় বুলিয়ে মই বিবাহ নকৰালোঁ কিজানি মই বিয়া কৰালে মোৰ মানুহজনীয়ে মোৰ বাইদেউ আৰু ভাগিনটোক আমাৰ ঘৰৰ পৰা খেদি দিয়ে এই ভয়তে মই বিয়া নকৰাকৈয়ে থাকি গ'লোঁ
কিন্তু আপুনি ভবাৰ দৰে আপুনি বিয়া কৰা মানুহজনী নহ'ব পাৰে। যদি কোনোবাই আপোনাৰ ভাগিন আৰু আপোনাৰ বায়েকক নিজৰ বুলি মানি লৈ আপোনাৰ লগত বিয়া হয়, তেতিয়া আপুনি বিয়া নকৰা হ'লেহেঁতেন নে? সেইটো বাৰু হয়, কিন্তু তেনেকুৱা মানুহ পাবলৈ বহুত টান। আৰু এতিয়াতো সেইবোৰ কথা ভাবিবই নোৱাৰি, কাৰণ মোৰ বয়সো হৈছে দিয়াচোন। নাই নাই, আপোনাৰ এতিয়াও বহুত বয়স আছে। আপুনি এতিয়াও ইচ্ছা কৰিলে তেনেকুৱা ছোৱালী পালে বিয়া পাতিব পৰা হৈ আছে। তুমি এইবোৰ কি কৈছা? মই ঠিকেই কৈছোঁ। এতিয়া আপোনাৰ ভাগিনেও বিয়া বাৰু কৰালে। আপোনাৰ জানো মন নাযায় নিজৰ এখন সংসাৰ গঢ়িবলৈ? এতিয়া আপোনাৰ ভাগিনেও নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা হ'ল। আপুনি ইচ্ছা কৰিলে আপোনাৰ সংসাৰখনো কৰিব পাৰে। তুমি কিন্তু হহুৱালা দেই। এই বয়সত বাৰু মোলৈ কোন ছোৱালী আহিব কোৱাচোন? আহিব, কিয় নাহিব? আছে এজনী ছোৱালী আপোনাৰ লগত যিয়ে বিয়া হ'বৰ বাবে ৰেডি হৈ আছে। যদি আপুনি সন্মতি দিয়ে নিশ্চয় বহিব বিয়াত। কি কোৱা তুমি? মোৰ লগত বিয়া হ'বলৈ ৰেডি হৈ আছে? কোন ছোৱালী এনেকুৱা? কি আচৰিত কথা। মোৰ বয়স কিমান হ'ল, এতিয়াও মোৰ লগত বিয়া হ'বলৈ বাচ্ছাই থকা ছোৱালী আছেনে? হয় দিয়ক। আৰু সেই আপোনাৰ লগত বিয়াত বহিব খোজা ছোৱালীজনী আন কোনো নহয়, মই নিজেই। মই আপোনাৰ সৰলতাৰ প্ৰেমত পৰিছোঁ। আপোনাৰ আপোন মানুহবোৰৰ প্ৰতি থকা গুৰুত্ব আৰু ভাল পোৱা দেখি মই আপোনাৰ প্ৰেমত পৰিছোঁ। সেয়েহে মই আপোনাৰ লগত বিয়া হ'ব খোজোঁ। তুমি কি কৈছা নিজে এবাৰ ভাবি চাইছানে? তুমি এইবোৰ কি কৈ আছা? তুমি মোৰ বয়সটো চোৱা আৰু তোমাৰ বয়সটো চোৱা। তুমি বহুত ডেকা ল'ৰা পাবা, ভাল ল'ৰা পাবা। তুমি এইবোৰ কি কথা কৈ আছা বাৰু? নাই নাই, মই ঠিকেই কৈছোঁ। মই সকলোবোৰ জানি বুজি কৈছোঁ। মোক কোনো ডেকা ল'ৰা নালাগে। দেখিছোঁ নহয় আজিকালি সৰু সৰু ল'ৰাবিলাকে ছোৱালীবোৰ বিয়া কৰে কিমান কষ্ট দিছে। কিন্তু মই আপোনাৰ লগতে বিয়া হ'ব খোজোঁ। মই সঁচাকৈ আপোনাৰ প্ৰেমত পৰিছোঁ। আপুনি বয়সত মোতকৈ ডাঙৰ হ'লেও মোৰ কোনো আপত্তি নাই। মই আপোনাৰ লগত বিয়া হ'ব খোজোঁ। আৰু ভালেই হ'ব, আপুনি যদি মোক বিয়া কৰে মোৰ ভণ্টিজনীৰ লগত মই এইখন ঘৰতে সদায় সুখেৰে থাকিব পাৰিম। সৰুতে আমি দুইজনে পাতিছিলোঁ জানেনে যে মেকেখন ঘৰলৈকে বিয়া হ'ম, কিন্তু সেয়া সম্ভৱ নহ'ল। মই সেয়েহে আপোনাৰ লগত বিয়াত বহি সেই আশাটো পূৰণ কৰিব বিচাৰোঁ। তোমাৰ কথাবোৰ শুনি মই মোৰ নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই। কি আচৰিত, তুমি মোক এইটো বয়সতো পচন্দ কৰিছা? তুমি মোৰ লগত বিয়াত বহিব বিচাৰিছা? এই কথা গম পালে সমাজে কি ক'ব? তোমাৰ মায়ে জানো মানি ল'ব, বা তোমাৰ ভণ্টিয়ে জানো এইবোৰ কথা মানি ল'ব? না মোৰ বাইদেৱে এইবোৰ মানি ল'ব? আৰু মলৈ সেইটো খঙত ক'ব নোৱাৰা হ'ব। এইকণ সময়ত মই বিয়া পাতিবলৈ ল'লে সি ক'ব বুঢ়াৰ পৰকতি লৰিছে। আপুনি কিয় এইবোৰ কথা ভাবিছে? গোটেই জীৱনটো দেখোন আনৰ কথা ভাবোঁতেই আপোনাৰ সময় গ'ল। আপুনি নিজৰ কথাটো এবাৰ ভাবক। সমাজৰ কথা, বেলেগ মানুহৰ কথা চিন্তা কৰোঁতে কৰোঁতে আপুনি অকলশৰীয়া হৈ ৰৈ গ'ল। জীৱনত মানুহে বহুত কিবা কিবি উপভোগ কৰে, যিবোৰ আপুনি উপভোগ কৰিবলৈ নাপালে। এবাৰতো নিজৰ কথা ভাবক। আনৰ কথা ভাবিবলৈ গ'লে মানুহে একোৱেই কৰিব নোৱাৰিব। সমাজৰ কথাটো ক'বলৈই নালাগে। তেওঁলোকে ভাল দেখিলেও কিবা কয়, বেয়া দেখিলেও কিবা কয়। নিজৰ জীৱন সদায় নিজৰ লগত। গতিকে ভালদৰে চিন্তা কৰি চাওক আপুনি কি কৰে। মোৰ কিন্তু অকণো আপত্তি নাই। আৰু আপুনি যদি বিচাৰে তেতিয়াহ'লে আমি দুয়ো মন্দিৰতে কাকো নজনাকৈ বিয়াত বহিম। কথাটো প্ৰথমে গম পালে মোৰ মা আৰু ভণ্টি কোনেও আমাক ছাপোৰ্ট নকৰিব। কিন্তু আমি বিয়া হৈ অহাৰ পাছত আমাক কোনেও একো কৰিব নোৱাৰে। আমি বিয়া হৈ অহাৰ পাছতহে সকলোকে সকলোবোৰ কথা ক'ম। নাই নাই, মই তোমাক এতিয়া একো ক'ব নোৱাৰিম। মোক অলপ সময় দিয়া। মই দেখোন মোৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই। তুমি এইবোৰ কি কৈ আছা? মই অলপ সময় ল'ব লাগিব। মই ভাবিব লাগিব। মই এতিয়াই তোমাক একো ক'ব নোৱাৰিম। হ'ব, মই আপোনাক ভাবিবলৈ সময় দিছোঁ। আপুনি ভাবি চিন্তি মোক উত্তৰটো দিব, আৰু যাতে এইবোৰ কথা আমাৰ বাহিৰে কোনেও গম নাপায়। আৰু হ'ব দিয়া, মই এতিয়া আহিছোঁ। মোৰ এফালে যাবলগীয়া আছে, তুমি আহিবা। মোক কি বুলি ভাবিছ? মই কি পিছ পৰি থকা ছোৱালী? হা? মোৰ পৰিকল্পনাৰ 50% বৰ্তমান সম্পূৰ্ণ হৈছে, আৰু 50% ছাকচেছফুল হ'লেই মই এইখন ঘৰৰ মহাৰাণী হ'ম। ভণ্টি, তই নিজকে এইখন ঘৰৰ মালিকনী বুলি ভাবিছিলি নহয়? তোৰ এই ঘমন মই অতি সোনকালে আঁতৰাই আছোঁ। এইখন ঘৰৰ সকলো সা সম্পত্তিৰ মালিকনী এতিয়া মই হ'ম। মই আপোনাক কিন্তু মই বিৰাট বেয়া পাইছোঁ দেই। আপুনি বাৰু এনেকৈ এদিনৰ কাৰণে আহিব লাগেনে জীয়েকৰ ঘৰলৈ? দুদিনমান থকাকৈ আহিব নোৱাৰে? এতিয়া আকৌ কালি আহি আজি যাবলৈ ওলালে। কি কৰিব আৰু, উপায় নাই, অকলশৰীয়া মানুহ। সেই গাভৰু ছোৱালীজনীনো কেনেকৈ ঘৰত অকলে এৰি থৈ আহোঁ বাৰু? এটা দিনৰ কাৰণে যেন তেনে আহিলোঁ আৰু। কোনোবা লগৰ এজনীক আনি লগতে থাকিবলৈ কৈ থৈ আহিলোঁ। এতিয়া বাৰু সেই গাভৰু ছোৱালীজনী এৰি মই বাৰু ইয়াত কেনেকৈ থাকোঁ হয়নে? বাকো লগতে লৈ আহিব পাৰিলে হয়। 2 এদিন থকা হ'লে ভাল লাগিল হয় আমাৰো।
আইও তুমিও যে কথা কোৱা বাই দেখোন দুদিনমান থাকিয়ে গৈছেহি আজি কিমান দিনো হৈছে এসপ্তাহ হৈছেহে আকৌ মই তাইক লগত লৈ আহিম নে মানুহে হাঁহিবহে আৰু পাই কথা ভাবিবলৈ তুমি কিবা নিজৰ ছোৱালীজনী ঘৰলৈ আহিছা কোনে কি ক'ব পংখে ঠিকেই কৈছা আপুনি আমাৰ ঘৰলৈ আহিছে আমাৰ খাইছে বেলেগৰ তাতনো কি আহে যায় আমাৰ ঘৰলৈ কোন আহে হ'ব দিয়ক বিয়নী আৰু দিন আছে নহয় আহি থাকিম মাজে মাজে এনেদৰে আমি দুয়ো মন্দিৰত বিয়া হৈ আহিলো মামা তুমি কি কৈছা এইবোৰ তোমালোকে যি দেখিছা যি শুনিছা সেয়াই সত্য তোমালোকক জনোৱাহেঁতেন তোমালোকে আমাৰ বিয়াখনত কেতিয়াও সন্মতি নিদিলাহেঁতেন সেয়েহে আমি মনে মনে মন্দিৰত বিয়া হৈ আহিছো কিন্তু বা তই কিয় এনে কাম কৰিলি হা তই ইমান ডাঙৰ মানুহ এজনৰ লগত বিয়াত বহিছ হা তই ইমান সৰু ছোৱালী আৰু মামা ইমান ডাঙৰ তই কিয় এনেকুৱা কৰিলি বা ডাঙৰ সৰু বুলি কি কথা আছে মানুহক ভাল লাগিলে যিকোনো মানুহৰ লগতে বিয়াত বহিব পাৰি তোৰ মমাইৰৰ অন্তৰখন বহুত ভাল দেখা নাই তোৰ শাহু আৰু তোৰ স্বামীয়ে কষ্ট পাব বুলি তেওঁ বিয়া নকৰাকৈ আছিল মোৰ তেওঁৰ এই কথাবোৰত বৰ ভাল লাগিল সেয়েহে মই তেওঁৰ লগত বিয়াত বহিলো তহঁতে ইয়াত এতিয়া একো আপত্তি কৰি লাভ নাই ডলি তই এইবোৰ কি কৰিলি এবাৰ ভাবি চাইছনে হা এতিয়া তোক সমাজে কি বুলি ক'ব ইমান এজন ডাঙৰ মানুহৰ লগত তই বিয়াত বহিলি হা তাকো মোক নজনোৱাকৈ তই এনে কাম কৰিবলৈ কেনেকৈ সাহস কৰিলি হা তই এবাৰলৈ মোৰ কথা নাভাবিলি হা ভাইটি তই কিয় এনে কাম কৰিলি হা তই জানি বুজি ইমান সৰু ছোৱালীজনী তই কিয় বিয়া কৰাব লাগে হা তইতো মোক এবাৰ হ'লেও এইবোৰ কথা ক'ব পাৰিলি হয় তহঁতে কেতিয়া কি ভাবি এইবোৰ কাম কৰিলি হা আমি একো গম নোপোৱাকৈ মামা তোমাৰ যদি বিয়া কৰাবলৈ মন আছিল তুমি তেতিয়া ডেকা কালতে বিয়া পাতিব লাগিছিল কিন্তু এতিয়া তুমি ইমান সৰু ছোৱালীজনী তুমি বিয়া কৰাইছা আৰু তাতে তাই পংখীৰ নিজৰ বায়েক এতিয়া আমাক মানুহে হাঁহিব তুমি এইবোৰ কি কাম কৰিলা মামা হ'ব দে মলয় এতিয়া লোকৰ কথা চিন্তা কৰি একো লাভ নাই ডলিয়ে মোক বুজি পাইছে তাই মোক সকলো কথা কৈছে তাই মোৰ লগত সুখী হ'ব পাৰিব সেয়েহে মই তাইক বিয়া কৰাইছো মোৰ আধৰুৱা সপোনটো মই পূৰণ কৰিছো মই আশা কৰো তহঁতৰ এইবোৰ কথাত একো আপত্তি নাথাকিব ঠিকেই কৈছে এতিয়াৰ পৰা মই এখেতৰ পত্নী সৰু ডাঙৰ বুলি একো কথা নাই মানুহক ভাল লাগে মানুহৰ লগত বিয়াত বহিব পাৰি সৰু দৰা এটালৈ গৈ কি কৰিম সমান বয়সীয়া ল'ৰাবিলাকে ছোৱালীবোৰ বিয়া কৰাই নি কি কৰি আছে সকলো দেখি আছো অকণমান ডাঙৰ হ'ল কি হ'ল বয়সত কিন্তু তেওঁৰ অন্তৰখন বহুত ভাল সেয়ে মই তেওঁৰ লগত বিয়াত বহিছো গতিকে মা ভণ্টি তহঁতে মোক কোনেও এইবোৰ কথালৈ আৰু কথা নুশুনাবি আৰু শুন ভণ্টি আজিৰ পৰা মই তোৰ বাইৰে নহয় তোৰ শাহু হলো তই এতিয়াৰ পৰা মোৰ শাহু বাইক আৰু মোমায়েকক বিয়া হৈ অহা দেখি সকলো আচৰিত হ'ল এতিয়া বাৰু সিহঁতক আদৰি ল'বনে ইয়াৰ পিছত বাৰু কি হ'ব এই সকলোবোৰ আপোনালোকে পাব ইয়াৰ পিছৰ খণ্ডটোত যিহেতু কাহিনীটো অকণমান দীঘলীয়া সেয়েহে পাৰ্ট কৰি দিবলৈ চেষ্টা কৰিম আৰু আজিৰ খণ্ডটি ইমানতে শেষ হৈছে আপোনালোকে বাৰু আজিৰ খণ্ডটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব পুনৰ ইয়াৰ পিছৰ খণ্ডটি লৈ আকৌ আহিম ধন্যবাদ